ভারতীয় গণতন্ত্র চ্যাপ্টারের এটা বহুতেই ইম্পর্টেন্ট প্রশ্ন। হয়তো পরীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্ন অহাৰ চান্স বেছি। ভাৰতবৰ্ষ এখন অৰ্ধ যুক্তৰাষ্ট্ৰ। মন্তব্য দিয়া। উত্তৰত আমাৰ লিখিব লাগিব যে ভাৰতবৰ্ষক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰিব নোৱাৰি। দৰাচলতে ভাৰতবৰ্ষক এখন অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱাটোহে সমীচীন। ভাৰতীয় সংবিধানত কিছুমান যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য আছে, যেনে দুই প্ৰকাৰৰ চৰকাৰ, কেন্দ্ৰীয় আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ বিভাজন, উচ্চতম ন্যায়ালয়ৰ স্বাধীন ইত্যাদি। কিন্তু এইবোৰ বৈশিষ্ট্য থকা সত্ত্বেও ভাৰতবৰ্ষত একাত্মক বৈশিষ্ট্য বা অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যৰ প্ৰাধান্য বেছি। উদাহৰণস্বৰূপে, অৱশিষ্ট ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত আছে। ৰাজ্যসমূহত ৰাজ্যপালক ৰাষ্ট্ৰপতিৰ দ্বাৰা নিযুক্তি, এক নাগৰিকত্ব, শক্তিশালী কেন্দ্ৰীয় চৰকাৰ ইত্যাদি বৈশিষ্ট্যসমূহ ভাৰতবৰ্ষক অধিক একাত্মক ৰাষ্ট্ৰ হিচাপে পৰিগণিত কৰিছে। সেইবাবেই ভাৰতবৰ্ষক এখন অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। থেংক ইউ।